জিলাৰ উপসভাপতি সুশীল ৰিহা ডাঙৰীয়া আমাৰ মাজত আছে। যি কি নহওক, এতিয়া আজি সাংবাদিক মেলখন হৈছে অল ইণ্ডিয়া কংগ্ৰেছ কমিটিয়ে ভাৰতবৰ্ষৰ সকলোবিলাক জিলাতে এনেকুৱাকৈ এখন প্ৰেছ কনফাৰেন্স কৰিবলৈ নিৰ্দেশ দিছে আৰু সেই নিৰ্দেশৰ ভিত্তিত আমি অসমতো জিলাই জিলাই এই প্ৰেছ কনফাৰেন্স আয়োজন কৰিছোঁ। আপোনালোকে নিশ্চয় জ্ঞাত যে আজি কেইদিনমানৰ আগত ৰাহুল গান্ধী ডাঙৰীয়া বিৰোধী দলৰ দলপতি আৰু আমাৰ কংগ্ৰেছৰ বৰিষ্ঠ নেতা তেখেতে এটা বিশাল ছাত্ৰ সমাৱেশ আয়োজন কৰিছিল আৰু তাত এই যে নীট পৰীক্ষা তাৰ যে প্ৰশ্ন কাকত ফাদিল আৰু প্ৰশ্ন কাকত ফাদিল হোৱাৰ পিছত সেই পৰীক্ষা বানচাল আৰু পৰীক্ষা বানচাল হোৱাৰ পিছত দেশত যিটো এটা সাংঘাতিক ধৰণৰ এটা আন্দোলন পৰিৱেশ সৃষ্টি হ'ল, লগতে 14গৰাকী ছাত্ৰ ছাত্ৰীয়ে তেখেতসকলে হতাশাত ভুগি আত্মহত্যা কৰিব লগা হ'ল। এই গোটেই ঘটনাবিলাকৰ পৰিপ্ৰেক্ষিতত ইয়াৰ কাৰণ কি, কিয় হৈছে, বৰ্তমান কি অৱস্থাত আছে আমাৰ শিক্ষা ব্যৱস্থা আৰু আমি কংগ্ৰেছ দলে কি বিচাৰিছোঁ, এই গোটেইখিনি তেখেতে সেই ছাত্ৰ সমাৱেশত ব্যক্ত কৰিছিল আৰু সেইটোৰ আধাৰত তেখেতে ভাৰতবৰ্ষৰ বিভিন্ন মেট্ৰপলিটান চিটিত এনেকৈ ছাত্ৰ সমাৱেশ কৰি যাব আৰু আমি এই সাংবাদিক মেল কৰিছোঁ। এতিয়া আপোনালোকৰ স্বাভাৱিকতে এটা প্ৰশ্ন আহিব পাৰে যে মে' মাহৰ 3 তাৰিখে হোৱা নীট পৰীক্ষা হয় প্ৰশ্ন ফাদিল হ'ল, অল ৰাইট, পৰীক্ষা কেঞ্চেল কৰিলে, অল ৰাইট, কিন্তু কেঞ্চেল কৰাৰ পিছত 21 জুন তাৰিখে চৰকাৰে পৰীক্ষা অনুষ্ঠিত কৰিলে, হৈ গ'ল পৰীক্ষা। এতিয়া কি ইছ্যু আছে? এতিয়া কিয় প্ৰেছ কনফাৰেন্স কৰিব লাগে? এতিয়া কি ইছ্যু আছে? আপোনালোকৰ মনত এইটো এটা প্ৰশ্ন আহিব পাৰে। সেইকাৰণে আগতীয়াকৈ আমি সেইটো ক্লিয়াৰ কৰিব খুজিছোঁ যে সেইটো হৈছে যে হয় পৰীক্ষাটো পুনৰাই পাতিলে 21 তাৰিখে হয়, কিন্তু পৰীক্ষাটো পুনৰাই পাতিলে, পৰীক্ষাটো কেঞ্চেল কৰি পুনৰাই পাতিলেই গোটেই সমস্যাটোৰ সমাধান নাই। সমস্যাটো যে কিমান জটিল আৰু বৰ্তমান আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ নেতৃত্বত যে গোটেই ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাটো আজি যিটো হৈ গৈছে, আমাৰ যুৱক যুৱতী ভৱিষ্যত প্ৰজন্মসকলৰ যি অন্ধকাৰ আনিছে, এই গোটেই কথাখিনি তেওঁলোকৰ অদক্ষতাৰ বাবে, তেওঁলোকৰ অনুপযুক্ততাৰ বাবে আৰু তেওঁলোকৰ ভুল শিক্ষানীতিৰ বাবে এই গোটেই কথাখিনি আমি আপোনালোকক অৱগত কৰিব খুজিছোঁ এখন শ্লাইডৰ যোগেদি। অকল পৰীক্ষাটো নতুনকৈ পাতিলেই সমস্যাটো সমাধান নহয়। এতিয়া আপুনি কুইকলি যদি আমি শ্লাইডখন চাওঁ, আপোনালোকে দেখিব, বেছি সময় নলওঁ মই, দেখিব যে প্ৰথমটো হ'ল প্ৰথমটো আমি অলৰেডি ক'লোৱেই যে টোটেল এই পৰীক্ষাটোত আমাৰ 12 লক্ষ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছিলে। প্ৰথমটো পৰীক্ষা 22 লক্ষ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছিলে। মই প্ৰথম কথাটো অলৰেডি ক'লোঁ, দ্বিতীয় কথাটো মই অলৰেডি ক'লোঁ, তৃতীয় কথাটো মই অলৰেডি ক'লোঁ, চতুৰ্থ কথাটো হৈছে এই পৰীক্ষাটোৰ পিছত আমাৰ কংগ্ৰেছ দলে আৰু আমাৰ যিটো ছাত্ৰ সংগঠন NSU আৰু আমাৰ যুৱক কংগ্ৰেছ এওঁলোকেও দেশজুৰি এটা আন্দোলন কৰিছে, এতিয়াও কৰিছে। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ দাবী কৰি অকল পৰীক্ষা পুনৰাই পাতিব লাগে বুলিয়েই নহয়, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ দাবী কৰি আৰু লগতে এই গোটেই শিক্ষা ব্যৱস্থাটো ধৰ্মেন্দ্ৰ প্ৰধানৰ নেতৃত্বত কি অৱস্থালৈ গৈছে, ইয়াৰ পৰিৱৰ্তন, ইয়াৰ সংশোধনৰ বাবে দাবী জনাই দেশজুৰি এটা আন্দোলন এতিয়াও চলি আছে। এতিয়া আমি পিছৰটোলৈ যাওঁ। পিছৰটোত আপোনালোকে যদি চাই দেখিব, এইটো আমি ক'লোঁ যে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ আমি দাবী কৰিলোঁ আৰু ভুল শিক্ষাৰ ব্যৱস্থাপনাত কেনেকৈ হৈছে সেইটো আমি ক'লোঁ। এতিয়া আমাৰ এই 12টা বছৰত এতিয়া কিমান ভয়াৱহ চাওক, বিজেপি চৰকাৰ 12টা বছৰ তেওঁলোকৰ কেন্দ্ৰ, 12টা বছৰত আমাৰ 5 বাৰ
5বাৰ আমাৰ কি হৈছে এইটো বুলি কয় প্ৰশ্ন কাকত ফাদিল হৈছে হেৰিয়া নীট আৰু CBSE নীট আৰু CBSE 5বাৰ প্ৰশ্ন কাকত ফাদিল হৈছে আৰু বিভিন্ন পৰীক্ষাৰ গোটেই দেশত বিভিন্ন পৰীক্ষাৰ নিযুক্তি পৰীক্ষা কিবা কিবি কনিষ্ঠবলৰ পৰা ধৰি বিভিন্ন ৰাজ্যত আনকি যোৱাকালিও আপোনালোকে গম পাইছে মহাৰাষ্ট্ৰত টেট পৰীক্ষা বাতিল হৈ গ'ল তাত টেটৰ কুৱেশ্যন পেপাৰ লিক হৈ গ'ল টেট পৰীক্ষা বাতিল হৈ গ'ল টোটেল 80বাৰ এই 12 বছৰত 80বাৰ কুৱেশ্যন পেপাৰ লিক হৈছে পৰীক্ষা পঞ্চায়ত এতিয়া আমাৰ কথা হ'ল যে প্ৰথমবাৰ হোৱাৰ পিছত চৰকাৰে কিয় সাৱধান নহয় চৰকাৰে কিয় সাৱধান নহয় কিয় হেতালি খেলিছে কিয় এৰি দিছে এইটো হৈছে আমাৰ বা চিষ্টেমত ক'ৰবাত ডিফেক্ট আছে যিটোৰ কাৰণে আজি ন' ডাউট নীট আৰু CBSEহে 5বাৰ লিক হৈছে টোটেলটো 80বাৰ লিক হ'ল এতিয়ালৈকে বিভিন্ন পৰীক্ষা আচ্ছা যি নহওক এতিয়া আমি পিছলৈ যাওঁ দেখিম আমি যে ইয়াৰ মূলত হৈছে কেইবাটাও এটা কাৰণ হৈছে আপোনালোকে জানে আমাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে সদায় সঘনাই মোৰ বুকু 56 ইঞ্চি আমাৰতো কাৰো বুকু 56 ইঞ্চি নহয় তেওঁৰ 56 ইঞ্চি বুলি কয় সকলোতকৈ ব্যতিক্ৰম আৰু 56 ইঞ্চিৰ যদি বুকুৱে হয় তেতিয়াহ'লে এই ইমান শক্তিশালী প্ৰধানমন্ত্ৰীজনে দেশত এটা পৰীক্ষা কিয় পাতিব পাৰে যিটো চৰকাৰে এটা পৰীক্ষা ভালদৰে পাতিব নোৱাৰে সেই চৰকাৰে দেশ কি চলাব সেই চৰকাৰে দেশ কি চলাব আৰু ইয়াৰ মূলতে হৈছে যে যি আমাৰ দেশৰ প্ৰধানমন্ত্ৰী তেওঁ একো বুজি নাপায় তেওঁ এইবিলাক কথা বুজি নাপায় তেওঁ 4ৰ্থ শ্ৰেণীলৈকে তেওঁ ডিগ্ৰী দেখুৱাইছে তেওঁ ভুৱা ডিগ্ৰী সেই ডিগ্ৰী আজিও লৈ বিতৰ্ক চলি আছে আমাৰ দেশত হাইকোৰ্ট সুপ্ৰিম কোৰ্টত তাৰ কেছ চলি আছে এজন প্ৰধানমন্ত্ৰী আমাৰ দেশৰ ইমান ডাঙৰ যে তেওঁৰ ডিগ্ৰীক লৈ যেতিয়া মানুহে আঙুলি টুৱাইছে এইটো কম কথা নাই নিয়মমতে প্ৰধানমন্ত্ৰীক কোনো কথাত আঙুলি টুৱাব নোৱাৰে কোনো নিয়মমতে টুৱাব নোৱাৰে আৰু তেনেকুৱা সুবিধা থাকিব নালাগে গতিকে প্ৰধানমন্ত্ৰীজনৰ ডিগ্ৰীয়ে যেতিয়া ভুৱা 4ৰ্থ শ্ৰেণীলৈকে পঢ়া বুলি কয় কাৰণ বিভিন্ন কথাই কয় তেওঁ হিমালয়ত গৈছিল 12 বছৰ তপস্যা কৰিছিল চাহ বেচিছিলে তেতিয়া পঢ়িলে কেতিয়া এইবিলাক বহুত কথা আছে এইবিলাক আমি নাজানো কি ন তেনেকুৱা এজন প্ৰধানমন্ত্ৰী আৰু তাৰ ফলত আজি আমাৰ দেশৰ শিক্ষা ব্যৱস্থা কি হৈছে অলপতে উৰিষ্যাত সকলোৱে জানে এটা প্ৰথম শ্ৰেণীৰ ল'ৰাইও জানে যে এলবাৰ্ট আইনষ্টাইন এজন বিখ্যাত বিজ্ঞানী আছিল কিন্তু এলবাৰ্ট আইনষ্টাইনক এজন এৰোপ্লেনৰ পাইলট বুলি তাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰি পঢ়ুৱাইছে এই বিজেপি চৰকাৰে পিছত শুদ্ধ কৰিছে বেলেগ কথা গোটেই দেশ ইমান ডাঙৰ ভুল কিয় হ'ব লাগে তেওঁ মুৰব্বীজনে একো নাজানে কাৰণে এইবিলাক হৈছে তেওঁৰ নেতৃত্বত তাৰপিছত আপোনালোকে চাওক আজি 3 দিনৰ কথা বেছি দিনৰ কথা নহয় যে আমাৰ দেশৰ সংবিধানৰ মূল যিটো আমাৰ ভেটি সেইটো হৈছে আমাৰ ধৰ্ম নিৰপেক্ষতা আজি আমাৰ পাঠ্যক্ৰমৰ পৰা ধৰ্ম নিৰপেক্ষতা তেওঁলোকে সিদিনাখন উঠাই দিছে আমাৰ ল'ৰা ছোৱালীয়ে ধৰ্ম নিৰপেক্ষতা বুজিব নালাগে শিকিব নালাগে পাঠ্যক্ৰমৰ পৰা উঠাই দিছে নাম্বাৰ 3 তেওঁলোকে কি কৰিছে যে আমাৰ দেশৰ স্বাধীনতা আন্দোলনত যিবিলাক আমাৰ দেশপ্ৰেমৰ উদাহৰণ গৌৰৱময় ইতিহাস ক্ষুদিৰামৰ নিচিনা কুশল কোঁৱৰৰ নিচিনা কনকলতাৰ নিচিনা বা ইমান ডাঙৰ ডাঙৰ বৰেণ্য যিসকল শ্বহীদ ভগত সিঙৰ নিচিনা মণিৰাম দেৱানৰ নিচিনা এই শ্বহীদসকল যিসকলে কাৰাবাস খাটিলে জেল খাটিলে ফাঁচি কাঠত ওলমিলে গুলি খাই মৰিলে তেনেকুৱা তেওঁলোকৰ বীৰত্ব সাহসৰ দেশপ্ৰেমৰ উদাহৰণ থকা ইতিহাসবিলাক আমাৰ পাঠ্যক্ৰমৰ পৰা বিচাৰি NCERT পাঠ্যক্ৰমৰ সেইবিলাক মুচি পেলায় সেইবিলাক গুচাই তাৰ পৰিৱৰ্তে কি ভৰাইছে 4ৰ্থ শ্ৰেণীলৈ পঢ়া প্ৰধানমন্ত্ৰী গতিকে দুখো দিব নোৱাৰি কি ভৰাইছে তাৰ পৰিৱৰ্তে ভৰালে যে জাতিৰ পিতা মহাত্মা গান্ধীক হত্যা কৰা গুলীয়াই হত্যা কৰা নাথুৰাম গডছে যাৰ ফাঁচি হৈছে বিচাৰত সেই গডছে শ্বহীদ সজাই পেলা পাঠ্যক্ৰমত ভৰাইছে শিকাইছে এতিয়া ল'ৰা ছোৱালীক তেওঁ শ্বহীদ আৰু যি RSSৰ প্ৰতিষ্ঠাতা
চেলুলাৰ জেলত তেওঁ ব্ৰিটিছে বন্দী কৰি ৰাখিছিল দেশৰ দুইটা, আৰু তাৰ পৰা তেওঁ মাৰ্চি পিটিশ্যন দি ক্ষমা পিটিশ্যন যে মই আৰু আন্দোলন নকৰোঁ, মই আৰু ব্ৰিটিছেই মানি মই আৰু স্বাধীনতা আন্দোলন নকৰোঁ বুলি মাফ খুজি তেওঁ তাৰ পৰা ওলাই আহিছে। আৰু সেইজন মানুহক বীৰ সজাই, বীৰ জাতীয় বীৰ, ৰাষ্ট্ৰীয় বীৰ সজাই পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছে। এইবিলাক কথা আমাৰ ল'ৰা ছোৱালীক শিকাইছে। এইটো শিক্ষা ব্যৱস্থা এতিয়া এইকাৰণে আমি ধৰ্মেন্দ্ৰ প্ৰধানক আমি পদত্যাগ দাবী কৰিছোঁ অকল এটা কথাৰ কাৰণে, এইটোৰ কাৰণে নৰেন্দ্ৰ মোদী জগৰীয়া হ'ব লাগে। আমাৰ দেশখনৰ শিক্ষা ব্যৱস্থাটো তেওঁ বৰ হাঁহিয়াতৰ পাত্ৰলৈ লৈ গৈছে। এতিয়া আপুনি চাওক, এইটো আমি ক'লো 5 বাৰ উদ্ভৱ আৰু 14জন ছাত্ৰ ছাত্ৰী, এইটো কম কথা নেকি? নীট পৰীক্ষাৰ প্ৰশ্ন কাকতটো ফাদিল কৰাৰ পিছত 14জন ছাত্ৰ ছাত্ৰীয়ে আত্মহত্যা কৰিব লগা হৈছিল। আত্মহত্যা কেনেকুৱা হৃদয় বিদাৰৰ ঘটনা। যাৰ ঘৰত হোৱা নাই কি অনুভৱ কৰিব নোৱাৰে? নৰেন্দ্ৰ মোদীৰ ল'ৰা ছোৱালীয়ে নাই কি অনুভৱ কৰিব নোৱাৰে? ধৰ্মেন্দ্ৰ প্ৰধানৰ ঘৰত হোৱা নাই তেওঁ কি অনুভৱ কৰিব? আজি যে এই পৰীক্ষা বানচাল হৈছে, আমিতো এইটো অনুভৱ কৰা নাই। সেই মাক বাপেকবিলাকে হাজিৰা কৰা মাক বাপেকে ল'ৰা ছোৱালী ক'ত থৈছে? পেয়িং গেষ্টত থৈ কোচিং দিছে। কোচিং দি মাটি বেছি, গহনা বেছি ল'ৰা ছোৱালীক পঢ়ুৱাইছে। গুৱাহাটীত, বাংগালোৰত, কি বুলি কয় হেৰিয়াত, দিল্লীত এইবিলাকত ৰাখি ল'ৰা ছোৱালীক পঢ়ুৱাই নীট পৰীক্ষা দিয়া সপোন কি? মোৰ ল'ৰা ডাক্তৰ হ'ব, মোৰ ছোৱালী ডাক্তৰ হ'ব, ধাৰ কৰি পঢ়ুৱাই সপোন। কিন্তু এই যে পৰীক্ষা বানচাল হৈ যোৱাৰ পিছত সেই সপোনবিলাক ইমান বেদনা পাইছে, চিন হৈছে। নৰেন্দ্ৰ মোদীয়েতো অনুভৱ কৰিব পৰা নাই, ধৰ্মেন্দ্ৰ প্ৰধানেতো অনুভৱ কৰিব পৰা নাই। আমি সেই কথাবিলাক আজি আপোনালোকক ক'বলৈ আহিছোঁ। নেক্সট এতিয়া আপুনি চাওক, নেক্সটটো আপুনি চাওক। এতিয়া ঠিক আছে, পৰীক্ষাটো বাৰু বানচাল হ'ল। পৰীক্ষা বানচাল হোৱাৰ পিছত পুনৰ পৰীক্ষা পাতিবৰ কাৰণে আমাক মূৰ্খ বনালে, আমাক বুৰ্বক বনালে, চমক সৃষ্টি কৰিলে। এই যে বিজেপি চৰকাৰে কেৱল মাৰ্কেটিং, কেৱল চমক। প্ৰধানমন্ত্ৰীয়ে বাহ ল'লে কি ঘোষণা কৰি যে এইবাৰ নতুনকৈ হ'বলগীয়া পৰীক্ষাৰ প্ৰশ্ন কাকত লিক হ'ব নোৱাৰে। প্ৰশ্ন কাকত কোনে অনা নিয়া কৰিব? এয়াৰ ফ'ৰ্চে কৰিব, হেলিকপ্টাৰত, এয়াৰ ফ'ৰ্চৰ হেলিকপ্টাৰত কৰিব প্ৰশ্ন অনা নিয়া। আমাৰ মানুহে বাহ দিলে, বৰ ভাল কাম কৰিছে। আৰ্মিৰ হাতত দি দিছে প্ৰশ্ন অনা নিয়া, এইবাৰ আৰু লিক নহয়। আৰে এইটো তেওঁ জানিও এইটো নজনা ভাও দিছে। অনা নিয়া কৰোঁতে প্ৰশ্ন কাকত লিক হোৱা নাই। প্ৰশ্ন কাকত ক'ত লিক হৈছে? য'ত ছপা হৈছে, য'ত প্ৰশ্ন কাকত প্ৰস্তুত হৈছে, থলিতেই লিক হৈছে। আৰু বিজেপিৰ ব্যাগুণ নেতা জড়িত আছে। কোটি টকাৰ লেনদেনত প্ৰশ্ন কাকত আপোনাৰ ফাদিল হৈছে। গতিকে মানুহক বুজাই দিলে, হেলিকপ্টাৰত অনা নিয়া কৰিলে। গতিকে তেনেকুৱাকে তেওঁ চমক সৃষ্টি কৰিছে। তাৰপিছত প্ৰধানমন্ত্ৰীয়ে আৰু কি কৰিলে? টেলিগ্ৰাম বেন কৰি দিলে। ক'লে কি বুলি যে এইবিলাক টেলিগ্ৰামৰ যোগেদি অহা যোৱা মানে হেৰি হয়, পাছ হয়, গতিকে টেলিগ্ৰাম বন্ধ। কিন্তু প্ৰধানমন্ত্ৰীয়ে হয়তো বুজিছে কি বুলি, যে যিজনে প্ৰশ্ন কাকত ফাদিল কৰে তেওঁ হয়তো টেলিগ্ৰামহে চিনি পায়। তেওঁ হয়তো টেলিগ্ৰাম চিনি পায় বুলি ভাবিছে। তেওঁ যে হোৱাটছআপ চিনি পায়, তেওঁ যে ইমেইল চিনি পায়, তেওঁ যে মেছেজ চিনি পায়, ছিগনেল চিনি পায়, এই কথাটো প্ৰধানমন্ত্ৰীয়ে নাজানে নেকি? এই কথাটো আভুৱা ভাবিছে। এটা মাধ্যম আপুনি বেন কৰিলে কি লাভ হ'ল? বাকীবিলাক মাধ্যমতো আপুনি দিব পাৰে। হোৱা নাই বেলেগ, মানে মূৰ্খটো আমাক কেনেকৈ সজাই আছে, মই এইটো প্ৰত্যেক কথাতে আমাক কেনেকৈ এই চৰকাৰে মূৰ্খ সজাই আছে সেই কথাটোহে মই কৈ আছোঁ। এতিয়া আমি পিছত চাওঁ যে এতিয়া এইটো গ'ল, এইখিনি আমি ক'লোঁ অলৰেডি। নেক্সটটো এতিয়া চাওঁ, এইটো গ'ল। এতিয়া আমি আহিছোঁ মূল বস্তুটোলৈ, যে এই চিষ্টেমটো, এই পৰীক্ষা আমি অকল যে পৰীক্ষাটো কেঞ্চেল হৈছে তাৰ কাৰণে আমি প্ৰতিবাদটো কৰা। এই গোটেই পৰীক্ষা পতাৰ যিটো চিষ্টেম, এই চিষ্টেমটোত অৰ্থাৎ গোটেই এডুকেশ্যন চিষ্টেমটো ডিফেক্ট আছে, ভুল।
অদক্ষ মানুহ ধৰ্মেন্দ্ৰ প্ৰধানৰ একো নাই RSS যেনেকৈ কৈছে সি তেনেকৈ কৰিছে গতিকে ভুল নীতিৰ ফলত কি কি হৈছে আমি তাক দেখুৱাব পাৰিছোঁ এতিয়া আপোনালোকে চাওক এই শ্লাইডটোত চালে আপোনালোকে নেক্সট এইবিলাক আমাৰ দেশৰ ল'ৰা ছোৱালী আমাৰ ভৱিষ্যত আমি যাক জেন জেড বুলি কওঁ এওঁলোকক আমি এওঁলোকে আমাৰ ভৱিষ্যত আমি প্ৰটেক্ট কৰাটো আমাৰ দায়িত্ব নেক্সট এতিয়া হৃদয় বিদাৰক এখন চিঠি এই ছোৱালীজনী আকাংক্ষা এনেকুৱাকৈ 14জনী ছোৱালী বা ল'ৰা যি ছুইচাইড কৰিছে কিমান হৃদয় বিদাৰক কথাখিনি পঢ়ি চাওক মাক দেউতাকক লিখিছে যে মই ডক্টৰ হ'বলৈ তোমালোকে সপোন দেখিছিলা মই বহুত কষ্ট কৰিছিলোঁ মোৰ পৰীক্ষা ভাল হৈছিলে মই নিজে গম পাইছোঁ মোৰ পৰীক্ষা ভাল হৈছে আজিকালি নিজে এছেছমেণ্ট কৰিব পাৰে পৰীক্ষাৰ পিছত কিন্তু পৰীক্ষা কেঞ্চেল হৈ যোৱাৰ পিছত এতিয়া ছেকেণ্ড পৰীক্ষাত যে মই কোৱালিফাই হ'ম মই যে ডাক্তৰ হ'ব পাৰিম মোৰ সপোন নকৰিম কি আহিব মই ক'ব নোৱাৰোঁ গতিকে মই ছুইচাইড কৰিছোঁ কিমান মানে আপোনাৰ মন আৰু সপোন পূৰণ নহ'ল কিমান হৃদয় বিদাৰক এই কথাবিলাক এইটো নৰেন্দ্ৰ মোদীয়ে কেনেকৈ অনুভৱ কৰিব নেক্সট এতিয়া আমি আহোঁ নেক্সট এইটো এটা আমি দেখাইছোঁ এইটো প্ৰত্যেকটো এটা ফুট আমি এটা ছাৰ্ভে কৰিছোঁ আমাৰ কংগ্ৰেছে এক্সপাৰ্ট লগাই প্ৰত্যেকটো এটা ফুটত এটা ল'ৰা ছোৱালী এটা ষ্টুডেণ্ট বুলি আমি ধৰিছোঁ ইয়াতে 3000 ফুট আছে অৰ্থাৎ আমি 3000 ষ্টুডেণ্টৰ মাজত ছাৰ্ভে কৰিছোঁ নেক্সট এই পৰীক্ষা দিয়া 3000 ষ্টুডেণ্টৰ মাজত আমি ছাৰ্ভে কৰিছোঁ এতিয়া আমাৰ 22 লক্ষ ল'ৰা ছোৱালীৰ পৰীক্ষা দিছে আৰু বেলেগ বেলেগ পৰীক্ষা আছে আমি কওঁ এতিয়া এই চিষ্টেমটো আমি বিৰোধ কৰিছোঁ এই চিষ্টেমটো কেনেকুৱা আপোনালোকে চাওক আমি পৰীক্ষা পাতিছোঁ ল'ৰা ছোৱালী পাছ কৰিব কিন্তু এই চিষ্টেমটো কেনেকুৱা ল'ৰা ছোৱালী পাছ কৰিব নালাগে ফেইল কৰক ল'ৰা ছোৱালী ফেইল কৰক পাছ কৰিব নালাগে যিমান পাৰি টানি ধৰিব লাগে ল'ৰা ছোৱালী ফেইল কৰাব লাগে সেই এটিচিউডটো থকাৰ কাৰণে কি হৈছে আপোনালোকে চাওক আমাৰ 3000 ষ্টুডেণ্টৰ ভিতৰত IAS দিয়া 3000 UPSC 3000 IASৰ ভিতৰত এটা ল'ৰাই মাত্ৰ পায় 3000ৰ ভিতৰত মাত্ৰ এটাই পায় আৰু এইটো হৈছে IIT 3000 ছাত্ৰ ছাত্ৰীৰ ভিতৰত পৰীক্ষা দিয়া IITত চিলেক্ট হয় মাত্ৰ 30 জন আৰু 3000 ছাত্ৰ ছাত্ৰীয়ে এই যে নিট দিছে 3000 ছাত্ৰ ছাত্ৰীৰ ভিতৰত মেডিকেলৰ কাৰণে চিলেক্ট হয় 108 জন তেতিয়াহ'লে আপোনালোকে চাওক এইটো ৰিজেকশ্যন এইটো ৰিজেক্ট কৰিবৰ কাৰণে আমাৰ ল'ৰা ছোৱালী ডাক্তৰ বনাবৰ কাৰণে নহয় আমাৰ ল'ৰা ছোৱালী IAS কিয় 3000ৰ ভিতৰত এটা হ'ল IAS অফিচাৰ কিয় 3000ৰ ভিতৰত এখন ওলালে কিয় 3000ৰ ভিতৰত 30টাহে মাত্ৰ পায় IIT কিয় 3000ৰ ভিতৰত 1000 নাপালে কিয় আজি ডাক্তৰৰ ইমান হাহাকাৰ ভুল মতে এতিয়াও আমাৰ 50টা প্ৰত্যেক এৰিয়াত 50টা ডক্তৰ এতিয়াও চৰ্ট আজি ডক্তৰ নাই আমাৰ ভুল ৰিপৰ্ট গতিকে আজি ডক্তৰ চৰ্ট কেনেকৈ নহ'ব আপুনি 3000ৰ ভিতৰত মাত্ৰ 180টা ডাক্তৰ পঢ়িবলৈ চিলেক্ট কৰিছে এতিয়া 22 লাখৰ ভিতৰত কিমানটা হ'ব আমি অংক কৰি ওলাই দিম গতিকে আমাৰ এইটো হৈছে এই চিষ্টেম এইবিলাক হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অদক্ষতাৰ ফলত তেওঁলোকৰ শিক্ষাৰ ওপৰত কোনো ধ্যান ধাৰণা নথকাৰ ফলত আৰু ধৰ্মেন্দ্ৰ প্ৰধান এটা পুতলা শিক্ষামন্ত্ৰী RSS যি কৈছে তাৰ ফলত তেওঁলোকে আজি আমাৰ শিক্ষা ব্যৱস্থা কৰি এই কথাটোৰ প্ৰতিবাদ আমাৰ আজিৰ প্ৰেছ কনফাৰেন্স এই কথাটোৰ কাৰণে পৰীক্ষাটো পাতি দিলে গ'ল সমস্যাটো সমাধান নহ'ল কিন্তু এই চিষ্টেম থাকি গ'ল পৰীক্ষাটো পাতি দিলে কি হ'ব এই চিষ্টেম থাকি গ'ল আমাৰ উদ্দেশ্য সফল নহ'ল গতিকে সেইকাৰণে ইয়াৰ পৰিৱৰ্তন হ'ব লাগে আৰু নৰেন্দ্ৰ মোদীৰ এটিচিউডটো আমাক এইবিলাক কেলে লাগে আমি জিকিবৰ কাৰণেহে লাগে আমি জিকিবৰ কাৰণে আমাৰ অংক কৰি ৰেডি আছে এটা আছে EVM মেনেজমেণ্ট আৰু দ্বিতীয়টো আমাৰ হিতাধিকাৰী আৰু পইচা আমি জিকি থাকিম মানুহে যিমান যি চিঞৰি থাকক আন্দোলন কৰি থাকক এইবিলাক কেলে আমাৰ আমি জিকি থাকিম আমি জিকিব লাগে আমাক পাৱাৰটোহে লাগে গতিকে দ্যাট ইজ দেয়াৰ এটিচিউড
আৰু সেইকাৰণে এই গোটেই ঘটনাবিলাক হৈছে। চাওঁ আমি নিটৰ নিটত টোটেল 22 লাখ ষ্টুডেণ্ট, এই 22 লাখ ষ্টুডেণ্টে এপ্লাই কৰিছে, 22 লাখ ষ্টুডেণ্ট মাত্ৰ 3000 ভিতৰত 180টা ল'ৰাইহে ডাক্তৰৰ বাবে চিলেক্ট হ'ব পাৰিব, বাকীবিলাক নাপালে। এতিয়া আমি নেক্সটলৈ চাওঁ, ইমান ভয়াৱহ। নেক্সটটো চাওঁ যে ভাৰতবৰ্ষত আমি চিষ্টেমটো আমি 5টা মেইন এক্সাম কৰিছোঁ, অল ইণ্ডিয়া কম্পিটিটিভ এক্সাম আমি 5টা কৰিছোঁ। এটা SSC, এটা UPSC, এটা RRB, এটা জি আৰু এটা নিট। এই 5টা আপুনি চাব, 5টাত কিমান টকা খৰচ হয় চাব। 5টাত প্ৰথমটো এইটো দিয়ে 2 কোটি ল'ৰা ছোৱালী, এইটো দিয়ে 5 লাখ ল'ৰা ছোৱালী, এইটো পৰীক্ষা দিয়ে 3.58 crore ল'ৰা ছোৱালী, এইটো পৰীক্ষা দিয়ে 15 লাখে, আৰু এইটো পৰীক্ষা এইবাৰ 22 লাখ, যোৱাবাৰ কম আছিলে, এইটো বাঢ়ি যায়, আমি এটা এভাৰেজ 22 লাখ। আৰু এই গোটেই 5টা পৰীক্ষাৰ কাৰণে আমাৰ ল'ৰা ছোৱালীক প্ৰস্তুত কৰোঁতে আমাৰ গাৰ্জেনৰ খৰচ হয় কিমান? 3.5 লাখ crore খৰচ। এইখিনি আমাৰ নিজৰ পইচা, হাৰ্ড আৰ্ণ মানি, যিটোক আমি জেন-জেট ফেমিলি বুলি কওঁ। আৰু এই 5টা যিমান টকা খৰচ হয়, আমাৰ এডুকেশ্যন যিখন বাজেট, আমাৰ বছৰি যিখন এডুকেশ্যন বাজেট, এই বাজেটৰ 3 গুণ টকা ইয়াত 3 গুণ, 1 গুণেই 3 গুণ, 3 টাইমছ আমাৰ এনুৱেল বাজেটৰ। আপুনি চাওক, কিন্তু তাৰ বিনিময়ত আমি কি পাইছোঁ? ৰিজাল্ট কি পাইছোঁ? ৰিজাল্ট 0, ৰিজাল্ট 0। 3000 নেক্সট 3000 ষ্টুডেণ্টৰ ভিতৰত মাত্ৰ এটা ল'ৰাই IAS পাইছে, এটা ল'ৰাই IAS পায় 3000 ষ্টুডেণ্টৰ ভিতৰত, 30টা ল'ৰাই মাত্ৰ IIT পায় 3000 ষ্টুডেণ্টৰ ভিতৰত, 0 ৰিজাল্ট। সেইকাৰণে এই গোটেই চিষ্টেমটো, এই চিষ্টেমটোক আমি নাম দিছোঁ যে ইণ্ডিয়াছ এডুকেশ্যনেল চিষ্টেম ইজ এন এক্সটৰশ্যন মেচিন। এই পইচা কাঢ়ি অনা এটা মেচিন, ই মেচিনত ৰূপান্তৰিত হৈছে। কিমান ব্যয়বহুল, চবতে এইবিলাকত বিভিন্ন ধৰণৰ কোচিঙৰ কাৰণে, হেৰিয়াৰ কাৰণে, হোষ্টেলৰ কাৰণে, বিভিন্ন মানে চবতে খালি খৰচ খৰচ খৰচ। যোনে পঢ়াইছে তেওঁলোকে, যোনে কোচিং দিছে ল'ৰা ছোৱালীক তেওঁলোকে। নেক্সটটো এতিয়া আৰু এটা এক্সাম্পল লোৱা হৈছে ৰিচাৰ্চ কৰি। আমি গ্ৰেজুৱেটৰ বেলিকাত দিছোঁ। আমাৰ শিক্ষা ব্যৱস্থাটো কিমান কম কৈছে, গ্ৰেজুৱেটৰ বেলিকা 1000 ষ্টুডেণ্টক আমি ৰিচাৰ্চ কৰা হৈছে। 1000 ষ্টুডেণ্টক ৰিচাৰ্চ কৰোঁতে, এইয়া 1000 ষ্টুডেণ্ট, এই 1000 ষ্টুডেণ্ট স্কুলত পঢ়াৰ পৰা গ্ৰেজুৱেট হোৱালৈকে, এই গোটেই পেৰিয়ডটো 1000 ষ্টুডেণ্ট স্কুলত পঢ়াৰ পৰা গ্ৰেজুৱেট হোৱালৈকে 1000 ষ্টুডেণ্টৰ ভিতৰত কি হৈ গ'ল? 297টা ল'ৰা বা ছোৱালী বৰবাদ হৈ গ'ল। সিহঁত গ্ৰেজুৱেশ্যন হ'ল, কিন্তু সিহঁতে চাকৰি বাকৰি একো নাই। সিহঁত কি হৈ গ'ল? ড্ৰাগছ খালে, মদ খালে, জুৱা খেলিলে, লাফাংগে হ'ল, ক্ৰিমিনেল হ'ল, চুৰ হ'ল। 297টা আমাৰ তেনেকৈ বৰবাদ। আৰু 691টা কোনোমতে বাচিল, কিন্তু সিহঁতে কোনো চৰকাৰী চাকৰি নাপালে। সিহঁত কি হ'ল? এই কোনোবা ডেলিভাৰী বয় হ'ল, কোনোবাই ডেলিভাৰী বয় কৰিছে, কোনোবাই টমটম চলাইছে, কোনোবাই ই ৰিক্সা চলাইছে, কোনোবাই কোনোবা প্ৰাইভেট দোকানত কাম কৰিছে। সিহঁত তেনেকুৱা হ'ল 691। মাত্ৰ 1000ৰ পৰা 12টা গ্ৰেজুৱেট ল'ৰাইহে চাকৰি, দৰমহা পোৱা চাকৰি, চৰকাৰী চাকৰি বা ডাঙৰ প্ৰতিষ্ঠানত দৰমহা পোৱা চাকৰি, চেণ্ট্ৰেল হওক ষ্টেট, পাবলৈ সক্ষম হৈছে মাত্ৰ 12টা। এইটো হৈছে আমাৰ এডুকেশ্যন চিষ্টেম। ইয়াত ধৰ্মেন্দ্ৰ প্ৰধানৰ আমি পদত্যাগ দাবী নকৰি কি কলৈ লৈ গৈছে? এইখিনি কথা লুকুৱাই ৰাখিছে বিজেপিয়ে। চব খালি হেলিকপ্টাৰ দি কুৱেশ্যন পেপাৰ লৈ গ'লে এইবিলাক ঠিক হ'ব নেকি? তেওঁ যে হেলিকপ্টাৰ দি লৈ গ'ল কুৱেশ্যন পেপাৰ, আৰ্মিৰ হেলিকপ্টাৰ দি। গতিকে আমি এই নেক্সটটো হৈছে এতিয়া আমি কি বিচাৰিছোঁ? আমাৰ জাতীয় কংগ্ৰেছৰ দাবী, এই গোটেই সমস্যাখিনিৰ কাৰণে আমাৰ ৰাহুল গান্ধীয়ে এইটোৱে দাবী কৰিছে
নাম্বাৰ 1 অপদাৰ্থ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক ইমিডিয়েট অপসাৰণ কৰিব লাগে। নিটকে ধৰি কোনো পৰীক্ষাৰ প্ৰশ্ন কাকত যাতে আৰু ফাদিল হ'ব নোৱাৰে তাৰ ব্যৱস্থা চৰকাৰে কৰিব লাগে। আৰু এই পৰীক্ষা কেইটা যিকেইটাই 5টা পৰীক্ষা SSC, NEET, UPSC, GRRB, এই 5টা পৰীক্ষা যে ফেইল হৈছে, ৰিজেকশ্যন, ইহঁতে যে প্ৰডিউচ কৰিব পৰা নাই আমাৰ ল'ৰা ছোৱালী, ইহঁতৰ ওপৰত মূল্যায়ন হ'ব লাগে। এই পৰীক্ষাবিলাকৰ চিষ্টেম সলনি হ'ব লাগে আৰু সলনি হৈ অৱতীৰ্ণ আৰু উত্তীৰ্ণৰ মাজৰ ব্যাপক ব্যৱধানটো দূৰ কৰিব লাগে। অৱতীৰ্ণ হৈছে 3000, উত্তীৰ্ণ হৈছে 1, অৱতীৰ্ণ হৈছে 3000, উত্তীৰ্ণ হৈছে 30টা। এই চিষ্টেমটো আমি সেইটো কথা কৈছোঁ। আৰু পৰীক্ষাসমূহৰ এইটোকে ব্যয়বহুল। আজি একদম পংগু কৰি দিছে মাক বাপেকক। বাপেকে হাজিৰা কৰে, সপোন মোৰ ল'ৰা ডাক্তৰ হ'ব লাগিব, মোৰ ছোৱালী ডাক্তৰ হ'ব লাগিব, মোৰ ল'ৰা ইঞ্জিনিয়াৰ হ'ব লাগিব, গতিকে কোচিং দিছে, ভালকৈ পঢ়াইছে, যথেষ্ট টকা খৰচ কৰিছে, লুটি নিছে বাপেকহঁতৰ পৰা এই যে কোচিং চেণ্টাৰবিলাকে বা এই বিভিন্ন ধৰণে এই যে ব্যয়বহুলতা। চৰকাৰে এনেকুৱা ব্যৱস্থা কৰক যাতে সৰ্বসাধাৰণৰ ল'ৰা ছোৱালীয়েও এইবিলাক পঢ়িব পাৰে, এইবিলাক পৰীক্ষা দিব পাৰে, অকল ধনী মানুহৰ কাৰণেই নহয়, সেই ব্যৱস্থাটো কৰিব লাগে। আৰু আমি কৈছোঁ যে এই যে পৰীক্ষা পাতিবলৈ দিছে কাক? NTA। এই NTA অনুষ্ঠানটো এইটো বেন কৰিব লাগে। ইয়াৰ মূল্যে ইহঁতক কিয় জবাবদেহি কৰা নাই? বাৰে বাৰে কিয় লিক হৈছে? এবাৰ লিক হোৱাৰ পিছত কিয় সাৱধান হোৱা নাই? বাৰে বাৰে কিয় লিক হৈছে প্ৰশ্ন? গতিকে ইহঁতক বেন কৰিব লাগে, ইহঁতৰ ওপৰত একশ্যন ল'ব লাগে। আৰু লাষ্টত আমি কৈছোঁ এইটো যোৱাবাৰ যিটো আমাৰ CBSC কোৰ্চ আপোনালোকৰ ল'ৰা ছোৱালীয়ে যদি দিছে, জানে আপোনালোকে যে যিটো আমাৰ এইটো ক্লাছ 10ত যিটো আপোনাৰ OSN চিষ্টেম কৰিলে, যে অন স্ক্ৰীন মাৰ্কিং যিটো চিষ্টেম কৰিলে, এই চিষ্টেমটোৰ আৰম্ভণিতে ফ্লপ হৈ গ'ল। 17 লাখ ল'ৰা ছোৱালীক দোকানত পেলালে। আৰু দিলে কাক? এই হায়দৰাবাদৰ এটা বিতৰ্কিত প্ৰতিষ্ঠান OM Edutech Private Limited নামৰ এটা বিতৰ্কিত অনুষ্ঠানত দিলে। আৰু ইহঁতে গোটেই লুটি বৰবাদ কৰি 17 লক্ষ ল'ৰা ছোৱালীৰ যোৱাবাৰ ভাগ্য মানে চব একদম বন্ধ কৰি দিলে। ইয়াৰ কোনো একশ্যন। গতিকে এই চিষ্টেম সম্পূৰ্ণ হ'ব লাগে। এই চিষ্টেম ইয়াৰ কাৰণে ধৰ্মেন্দ্ৰ প্ৰধানে ৰিজাইন দিব লাগে। আমি এই কথাবিলাক লৈ আমাৰ গোটেই দেশজুৰি আন্দোলন, ককৰোচ জনতা পাৰ্টীও ইয়াৰ ওপৰত আন্দোলন কৰিছে, আমাৰ ছাত্ৰসকলে NSU ইউথ কংগ্ৰেছে কৰিছে, অন্যান্য দল সংগঠনে কৰিছে, আমি কংগ্ৰেছ দলে কৰিছোঁ। আৰু আমি আপোনালোকৰ যোগেদি ৰাইজৰ মাজলৈ আমি এই কথাবিলাক আমি আনিব বিচাৰিছোঁ। আৰু সেইকাৰণে এই এনেকৈ জিলাই সংবাদ মাধ্যম কৰি আপোনালোকৰ যোগেদি আমি ৰাইজৰ মাজলৈ এই কথাবিলাক নিব বিচাৰিছোঁ। এইখিনিয়ে মূল কথা। আপোনালোক সকলোকে ধন্যবাদ জনালোঁ।